আজি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি আজি ইয়াত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটো আমি শেষ কৰিলোঁ। ইয়াৰ পিছত আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমৰ যিটো ৰক্তদান যিটো প্ৰগ্ৰাম সেইটো আমি উন্নতি কৰিলোঁ। আৰু ইয়াৰ পিছত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো ষ্টেচু আৰু পাৰ্কটো আমি ফাউণ্ডেশ্যন ডে কৰিলোঁ। ইয়াৰ পিছত লাষ্টত এতিয়া গছ ৰোৱা যিটো কাৰ্যসূচী আমি শেষ কৰিলোঁ। মুঠতে আমাৰ দুটা বজাৰ পৰা আৰু আমাৰ প্ৰগ্ৰাম আছে। তো আজি যিটো কাৰ্যসূচী এইটো খুব ভাল আমাৰ BTC চৰকাৰৰ যোগ্য যিটো কৈছে। তো ক'ব লগা সেইটোৱে যে আমি কেতিয়াও পাহৰি যাব নোৱাৰিম জুবিন গাৰ্গ ডাঙৰীয়াক। সেইকাৰণে আমি BTC বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি বা যিটো পাৰ্ক সেইটো আমি আজি উদ্বোধন কৰিলোঁ। গতিকে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ ৰেচপেক্ট আছে। আমি কনচেপ্ট পেপাৰ বনাই আছোঁ। গতিকে সেই যিখন পাৰ্ক হ'ব খুব ভাল পাৰ্ক হ'ব। ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয়, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতে আমি ভাল এটা ষ্টেচু আমি বনাম। আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছোঁ। যিহেতু আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব। ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছোঁ মানে ক'ত পাম। তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ। বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছোঁ। গতিকে এই স্কুলত গতিকে কোনো অভাৱ হ'ব নালাগে। খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম। গতিকে বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়িবলৈ গৈছে। জুবিন গাৰ্গ আপোনাৰ বন্ধু আছিলে এসময়ত, তেখেতৰ ষ্টেচু হ'ব নেকি ইয়াতে? খুব ভাল বন্ধু আছিলে মোৰ লগত। এটা সময়ত কয় মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে, তথাপিও আমাৰ যিটো ঘৰুৱা যিটো প্ৰেম সেইটো আছে, এতিয়াও থাকিব, ভৱিষ্যতো থাকিব। ছাৰ, ইয়াতে যিটো কিমান বিঘা মাটিত কৰিব, কি ধৰণৰ কেনেকৈ কৰিব অলপ পৰিকল্পনা জনাব। আমি কি ধৰণৰ কৰিব পাৰোঁ? ইয়াৰ গোটেই ফেচিলিটি থাকিব। এটা পাৰ্কত সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে। ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা চুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি। ভাল এটা আকৰ্ষণীয় পাৰ্ক হ'ব। হয়, জুবিনৰ নামত আজি গোটেই অসমত এইটো প্ৰগ্ৰাম এটা ৰাখিছে BTC মহোদয়ৰ নেতৃত্বত বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি কোকৰাঝাৰটো যিটো কৈছে আমি প্ৰথম কোকৰাঝাৰ হিচাপে মই ৰক্তদান কৰিম। খুব ভাল লাগে ৰক্তদান দিব পাৰি।